নমস্কাৰ, মই নেহা ৰয়। ৰয়েল কে কালচাৰেল পেজৰ মা অনুষ্ঠানত আজি আমাৰ মাজত আছে উষাৰাণী বৰা। তেওঁৰ জীৱনত ঘটি যোৱা তিতা মিঠা বহুতো কাহিনী আমি আপোনালোকৰ ওচৰলৈ লৈ আনিম। তাৰ আগতে আমি তেওঁৰ পৰিচয়টি তেওঁৰ মুখৰ পৰাই লৈ লওঁ। নমস্কাৰ, মই উষাৰাণী বৰা। সকলোৱে পাহি বুলি গম পায়। বৰ্তমান মই গুৱাহাটীত থাকোঁ। মোৰ ঘৰ ধলপুৰ বৰিগাঁৱত। সিমানেই আৰু তোমাৰ ফেমিলিত কোন কোন আছে? মোৰ ফেমিলিত মা, মই, দাদা ইয়াতে থাকে। মা, মই গুৱাহাটীত থাকোঁ। যিহেতু মই কিছুমান কাম কৰি আছো, তুমি জানাই, সেইবাবে তাত থাকিব লগা হৈছে। অহা যোৱা তেনেকে কৰি থকা হয়। হয়, তুমি তোমাৰ স্কুলিং তাৰ পৰা কৰিছা নে? মই তাতেই কৰি আছো। ইয়াত কৰিলো। তাত বৰ্তমান তাতে মডেলিঙৰ লগতে এক্টিঙৰ লগতে সেয়া তাতে কৰি আছো। সেইটো গম পাইছো বাৰু। আৰু তুমি এতিয়া মানে বৰ্তমান পঢ়া শুনাৰ ফালৰ পৰা কিমানখিনি আগবাঢ়িছা? পঢ়া-শুনাৰ ফালৰ পৰা ঠিক ঠাক, কাৰণ দুটা বস্তু কৰি থাকিব লগা হৈছে। সেইটো হয় বাৰু, অকমান প্ৰব্লেমো আহি যায়। গেপছো হ'ল, মোৰ বহুতখিনি হৈ গ'ল। সেইটো কাৰণে আৰু ফাৰ্ষ্ট পাঠশালাত আছিলো, পাঠশালাৰ পৰা গুৱাহাটী আহিলো, লখিমপুৰ আহিলো, লখিমপুৰৰ পৰা এতিয়া গুৱাহাটীত, মানে বহুতখিনি হেৰি হৈ গ'ল। তেনেকে চলি আছে আৰু। তাকে। আৰু তোমাৰ মানে মডেলিং কৰা, এক্টিঙো কৰা, আৰু বাকী কিবা কৰা নেকি? মানে গান গোৱা, কবিতা? কেনেকে একো নকৰো, বিহু নাচো। আৰু তুমিতো জানাই ইভেন্ট অৰ্গেনাইজাৰ। তাকে, তুমি ইমান কম বয়সতে মানে এটা ইভেন্ট ইয়াত পাতিলা, তো মানে তাত কোনে কেনে ধৰণৰ হেল্প কৰিলে আৰু তোমাৰ মাহঁতে কেনে ধৰণৰ সাপোৰ্ট কৰিছে? এটা কথা ক'ব লাগিব, মা সদায় আছে মোৰ লগত। মই যিকোনো কাম কৰিব লগা হ'লে মাক কওঁ, যিহেতু মোৰ দেউতা নাই। মা আৰু দাদা ক'লে দাদাহঁতে হেল্প কৰে। আৰু মডেলিঙতো তেনেকেই জড়িত হলো। মাহঁতৰ মন আছিলে, মই মানে খুব উৎপতীয়া সৰুৰ পৰা। ক'লে আৰু তেনেকে এটাকে কৰি পেলাই এতিয়া বৰ্তমান কাম কৰি আছো। আৰু ইভেন্টৰ কথা ক'বলৈ গ'লে আমাৰ নাৰায়ণপুৰ, লখিমপুৰত, ধলপুৰত নাইবা নাৰায়ণপুৰ এনেকুৱা নাই। তো আমি ভাবিলো, মোৰ লগৰখিনিও আছিলে, তাত টিম আছিলে, সেই টিমটো লৈ পেলাই আমি সকলোখিনি কাম কৰি গ'লো। নেহা ৰয়ো আছিলে আমাৰ লগত। তো তেওঁ থকাৰ কাৰণে মই বহুতখিনি কামত সহায় পালো। সকলোখিনি সহায় সহযোগিত হৈ গ'ল আৰু ভালে। আৰু বিশেষকে তুমি ক'লা যে তোমাৰ মায়ে বহুতখিনি হেল্প কৰিছে। তো আমাৰ যি অনুষ্ঠানটোৰ নাম হ'ল মা, তো সেইকাৰণে তুমি মাৰ বিষয়ে অকমান কৈ দিবা। মোৰ কাৰণে মা সকলো। কাৰণ মই প্ৰতিটো কিবা এটা কামত হ'লেও, নাইবা মোক কোনোবাই কিবা এটা বেয়াকে ক'লেও, যিহেতু তুমি জানাই এইটো লাইনত আছো, বহুতে কিবা কিবি কথা কয়। মোৰ যদি মনটো দুখ লাগে, কোনো বুজি নাপালে মায়ে বুজি পায়। মাক যদি কম, মা মই এনেকে হৈছে, মায়ে সেইটো কথা মায়ে মোক বুজাব বিচাৰে যে একো নাই। মানে মা সকলো। আৰু মোৰ কাৰণে প্ৰতিটো কিবা এটা কাম কৰাৰ আগত মা এইটো কৰোনে, মা কৰবাত যাওনে, তেনেকুৱা টাইপৰ। আৰু মাও মোৰ লগত বহুত বেছি ক্ল'জ। যিহেতু মই অলপ দিন মাক পোৱাও নাছিলো, মোৰ ফেমিলিৰ অলপমান প্ৰব্লেম আছিলে। তো সেইটো কাৰণে কিছুমান বস্তুৰ মা আৰু মোৰ মানে মিলা নাছিলে। আৰু এতিয়া মানে মা মানে বহুত বেলেগ এটা শব্দ, যিটো শব্দ মই বুজাব নোৱাৰো। আৰু সকলোৱে আমি মাক মৰম কৰিব লাগে আৰু মাক সন্মান কৰিব লাগে, মানে আৰু। ঠিকে আছে। আৰু তুমি এতিয়া তোমাৰ এক্টিং লাইনটো তুমিতো ষ্টাৰ্ট কৰিছা, তো তাত কেনে ধৰণৰ প্ৰথম তুমি মানে কোনখিনি অৱস্থাৰ পৰা ষ্টাৰ্ট কৰিছা? আৰু ফাৰ্ষ্ট তোমাৰ মানে মুভি সিৰিজ কি কৰিছা? মানে এটা কথা ক'ব লাগিব, এক্টিংটো মই ভালকে নাজানো মই দেই। মডেলিংটো বাৰু জানো, মডেলিংটো কৰি আহি আছো। মডেলিঙৰ লগতে জানা তুমি, আমি এক্টিংটো জড়িত থাকিব লাগিব, তেতিয়া আমি কৰিব পাৰিম। এতিয়া কিছুমান মানুহে গম নাপায় যে মডেলিংটো অকল খোজকাঢ়িলে মডেলিং হৈ নাযায়, কিন্তু তাতে চব চাই। তো সেইটো লৈ পেলাই মই যিটো মানে অভিনয় চাই থাকো, চাই তাৰপিছত মই অডিশ্যন দিলো ৰেঙনিত অডিশ্যন দিয়াৰ পাছত তেওঁলোকে মাতিলে। আৰু আগতে ভিডিঅ' চং কৰিছিলো, কিবা কিবি গান চান, শ্বৰ্ট ফিল্ম কিবা কিবি কৰি থাকো। তেনেকে তেওঁলোকে চাই পেলাই ভাল পালে, মাতিলে। তাৰপাছত তেনেকে বাউলী ফাগুনখনত দুটামান খণ্ডত ওলাইছিলো। এতিয়া নতুনকে ষ্টাৰ্টিং কৰিছো, ৰাজনন্দিনী বুলি কয়। তোমাৰ ফেব্ৰুৱাৰী লাষ্টৰ মানৰ পৰা ষ্টাৰ্টিং হ'ব। তাৰ লগতে জড়িত হৈ আছো, সেয়াই আৰু। বাকী মানে কয় যে এক্টিং লাইনটো মানে বহুত মানুহে কোৱা শুনো যে এক্টিং লাইনটো ইমান এটা ভাল নহয়। তুমি নিজে কৰিবলৈ গৈছা, তুমি মানে কেনেকুৱা ফিল কৰিছা? লাইনটো ভাল হয় নে নহয়? তোমাৰ লগত কোনোবাই কিবা মিছবিহেভ কৰিছে নেকি? বস্তু হয় বাৰু, যেতিয়া মই ফাৰ্ষ্ট মডেলিঙত মানে জড়িত হৈছিলো, মই এটা মডেলিঙৰ বিষয়ৰ পৰা ষ্টাৰ্ট কৰিছো দেই। যেতিয়া জড়িত হৈছিলো, মোক বহুত কিবা কিবি কথা কৈছিলে। কাৰণ আমি এতিয়া জানা, কিবা এটা ইনষ্টাগ্ৰামত
ফটো এখন পোষ্ট দিলেও আমাৰ ইয়াৰ মানুহবিলাকে কিছুমান মানুহে বুজি নাপায় নাইবা কিছুমানেতো একদম বুজি নাপায় যে মডেলিং মানে বেয়া আৰু তেতিয়া বহুত কথা শুনিব পাৰিছিলো এতিয়াও শুনো বাৰু এনেকুৱা নহয় যে এতিয়া নুশুনো এতিয়াও শুনো তেতিয়া বহুত কথা শুনিব পাৰিলো যে এনেকে বেয়া হৈ যাব মানে বহুত কিবা কিবি তাৰপিছত মই নিজে ভাবিলো কাৰণ নিজ ভালে জগত ভাল ন আৰু তুমি যদি এটা মানুহৰ লগত বেয়া নকৰা সেই মানুহজনে তোমাক চান্স পাব জানো কিবা এটা কথা ক'বলৈ নাইবা তোমাক কিবা এটা বেয়াকে ক'বলৈ তুমি ভালকে থাকিলেতো তোমাক কোনো ক'ব চান্স নাপায় সেইটোৱে আৰু সেইটো বস্তু সদায় মানি চলিলো আৰু মাহঁতৰ কথা শুনিলো আজিলৈকে কোনো মানে কাৰো সাহস নাই যে এইটো ইণ্ডাষ্ট্ৰি মডেলিঙৰ ইণ্ডাষ্ট্ৰিত যে তই এইটো কাম কৰি পেলাই এইটো কাম পাইছ নাইবা কিবা এটা কৰি পেলাই তাই কিবা এটা হৈছে নহয় নিজে কষ্ট কৰিছো নিজৰ কষ্টৰ ফলত যহত আজি মই ইমানখিনি ঠাইত নিজে আৰু নিজৰ পৰিচয় দিব পাৰিছো আৰু এক্টিঙৰ লগত জড়িত হৈ থকাটো মানে এক্টিং বস্তুটো বহুত বেলেগ হৈ যায় আমি এতিয়া চালেই গম নাপাওঁ ন ভিতৰৰ বস্তুবোৰ বহুত বেলেগ থাকে কাৰণ তুমি তাত গৈ দিনটো শ্বুট কৰি এটা খণ্ডৰ কাৰণে গোটেই দিন 2-3 দিন লাগি যায় সেইখিনি দি পেলাই ইয়াত ভাল মানুহ থাকে বেয়া মানুহ থাকে ভাল মানুহখিনি তুমি যদি মনৰ পৰা চোৱা ভাল মানুহখিনি তুমি এটা চাইডে থব লাগিব আৰু বেয়া মানুহখিনিৰ লগত তুমি ভালকে থাকিব লাগিব তুমি বোলে গম পোৱা এই মানুহজন বেয়া কিন্তু তুমি সেই মানুহজনৰ লগত ভালকে কথা পাতিব লাগিব কাৰণ কিয় সেই মানুহজন তোমাৰ কামত লাগিব তো সেইটো বস্তু চালে হৈ যাব আৰু মই পাইছো মোৰ লাইফত বহুতখিনি বাকি তুমি যে মানে এতিয়া যিমানখিনি সিৰিয়েল কৰিলা আৰু মই তোমাৰ শৰ্ট ফিল্মো চাইছো বহুতখিনি তাত দুটামান শৰ্ট অলপ মানে নিউড টাইপো আছে তো সেই শৰ্ট গিটা লৈ পিনেতো আমাৰ সমাজৰ মানুহেতো বহুত বেছি বেয়াকে ক'ব চাগে কিন্তু সেই শৰ্ট গিটা লওঁতে তোমাৰ ওচৰততো চাগে মানে শুটিং কৰোতে মানে কেনেকুৱা ধৰণৰ মানুহতো থাকেই চাগে এতিয়া মানে এনেকুৱা টাইপৰ হৈছে মই কিবা এটা বস্তু কৰিলে মানে আমাৰ ইয়াত বহুতে মোক চিনি পায় দেই তো মই মানে কিবা এটা বস্তু কৰিলে ইনষ্টাত নাইবা ইউটিউবত কিবা এটা কৰিলে মানে দেখিলে মানে তেওঁলোকে মানে ভালো পায় কিছুমানে বেয়াও পায় এনেকুৱা নহয় যে কিছুমানে মোক বেয়া পায় ভাল পোৱাখিনি বহুত আকোৱালি লয় আৰু বেয়া পোৱাখিনিহে বেয়া চকুৰে চায় এতিয়া আমি এক্টিঙত আছো যিহেতু আমি নিগেটিভটো কৰিবই লাগিব কিবা এটা বস্তুত মোক যদি কত উচা তুমি এইটো বস্তু কৰা আমি এইটো বস্তু চাই তোমাক মানে বেলেগ এটা কাম দিম মানে নিগেটিভ থাকিবই তো সেইটো বস্তু আমি ভাল মনেদি চালে ভাল ধৰণে যদি চাওঁ সেইটো ভাল আৰু তুমি যদি বেয়া ধৰণে চোৱা তো মানে বেয়া মোৰ ফালৰ পৰা মই সেইটো আৰু মানুহ আমি যেতিয়া শ্বুটিং কৰা যায় ফটোশ্বুট কৰা যায় ফটোশ্বুটতো আমি নাইবা আমাৰ যিবোৰ আমি কাম কৰি আছো মডেল বিলাকে কিছুমান নিউড মানে কিছুমান আৰু অলপমান বডি চডি থাকে জানিছে কিছুমান কাপোৰ পিন্ধিলে মানে ওলাই থাকে পেট চেট হাত চাত বস্তুবোৰ তো সেইটো বেয়া নহয় সেইটো তোমালোকে যোনে ভাবে সেইটো বেয়া চকুদি চাই সেইটো বেয়া আমাৰ কাৰণে এইটো বেয়া হ'ব নোৱাৰে কাৰণ সেইটো আমি এই যে মডেল হিচাপে সেইটো আমি কৰিবই লাগিব সেইটো এটা ফটোশ্বুট নাইবা সেইটো এটা ভিডিঅ' ৰেকৰ্ডিং নাইবা এইটো শৰ্ট ফিল্ম এখন আমিতো দেখাবৰ কাৰণে আমি ৰাইজক এইটো বস্তু দেখাওঁ যে সব বস্তু বেয়া নহয় যদি তুমি ভাবা ভালকে এইটো বস্তু ভাল আৰু নিজৰ মাইণ্ড থিং আৰু এতিয়া বিশেষকে মই ইয়াৰ গাঁৱৰ ছোৱালী আৰু মই গাঁৱৰ ছোৱালী হিচাপে মানে তাত যিবোৰ কাম কৰি থাকো নাইবা ফটোশ্বুট কৰো নাইবা ভিডিঅ' শ্বুট কৰো কিবা ইয়াত মানে সেইটো সমালোচনা হয় ইয়াত মানে এনেকুৱা এটা সেইটোৱে সুধিবলৈ বিচাৰিছিলো মানে তুমিতো ইয়াৰ পৰা গৈ তাত ইমানখিনি কাম কৰিছা মডেলিং কৰিছা এক্টিং কৰিছা বা তোমাৰ এক্টিংও চাইছে তোমাৰ ফটোজ চাইছে চাই মেলিতো ইয়াততো মানে সমালোচনা এটা হৈছে তো তুমি কেনেকুৱা মানে প্ৰবলেমৰটো বহুত ফেচ কৰিছা চাগে এনেকুৱা টাইপৰ মানুহে সমালোচনা কৰে যাক মোৰ মানে ছোৱালীজনী বহুত ফ্ৰী হয় তো মই যাকে তাকে নিজৰ বুলি ভাবি লওঁ মানে কোনোবাই যদি কথা পাতে পাহি ভালনে মোৰ ভাল একদম মানে নিজৰ আৰু তাৰপিছত লাহে লাহে মানে গম পাওঁ যে মোৰ কথা এনেকে চোন ওলাই আছে মানে মোৰ কিবা ফটো এখন যদি মই আপলোড কৰো তেতিয়া মানে বহুত সমালোচনা হয় গম পোৱা নে মানে পাহি এইটো কৰিলে নহয় পাহি সেইটো কৰিলে নহয় কিবা এটা যদি কিবা বনাও মানে ৰীল এটাকে যদি মই বনাও কাৰোবাৰ লগত ফটো এখনে যদি উঠো বহুত সমালোচনা হয় মানে তো সেইটো বস্তুত মোৰ বেয়া লাগে বহুত কানো মই কাকো ক'ব নোৱাৰো কিন্তু তুমি মানে তোমাৰ ফ্ৰণ্টতটো নকয় চাগে মোৰ ফ্ৰণ্টত নকয় আৰু মানে মই এনেকুৱা মানুহ লগ পাইছো মোৰ লগতে ভাল নহয় মোৰ লগত অলপ দেৰি কাৰণে বেয়া হৈ গ'ল নহয় মোৰ পাছত মানে ক'লে আৰু সেইটোতো আজিকালি থাকেই আৰু মানে এনেকুৱা কিছুমান কথা শুনিব পাওঁ যে গুৱাহাটীত গ'লে বেয়া হৈ যায় মানুহ সেনেকে মানে এতিয়া আমাৰ যোনটো কাম মডেলিঙৰ যিখিনি আমি এক্টিং কৰি থাকো ইয়াততো নহয় সেয়া কাম সেইটো গুৱাহাটীতো হয় ন তো নাইবা তেজপুৰ নাইবা গুৱাহাটী আমাৰ সেই লখিমপুৰখনত
আমি জানো ইয়াত কেনেকুৱা টাইপৰ আছে ইয়াত আছে এনেকুৱা নহয় যে ইয়াত ফটোশ্বুট নকৰে নাইবা ভিডিঅ' নবনায় সেইটো নহয় ইয়াত বনায় কিন্তু ইয়াৰটো মানে আমাৰ লগত নিমিলে তো সেইটো কাৰণে আমি তাত থাকি পেলাই মানে যিখিনি কাম কৰি আছো এতিয়া সেইটো বস্তু আমি বুজি পাওঁ এতিয়া আমাৰ গাঁৱৰ মানুহে সেইখিনি কথা বুজি নাপায় আৰু যদিও বুজি পায় মানে কিছুমান মানুহ এনেকুৱা আছে মানে উল্টাটোৱে কয় তাই তাত থাকি সেইটো মাকো থাকে এনেকুৱা টাইপৰ মানে কথা বহুত শুনো জানানে বেয়া লাগে সেইখিনি কথা শুনি কাৰণ বেয়া লাগে লাগিবই দিয়াচোন ইমান কষ্ট কৰি যদি বেলেগৰ কথাখিনি শুনিব যাওঁ হয় ঠিক আছে দিয়া তোমাৰ এতিয়া এক্টিংৰটো হ'ল বাৰু তো তুমি মডেলিঙো কৰা তো মডেলিং মানে কেনেকুৱা শ্ব' কৰিছা ফাৰ্ষ্ট তুমি মানে ষ্টাৰ্ট ক'ৰ পৰা কৰিছিলা ফাৰ্ষ্ট মই মানে আগতে কেনেকুৱা আছিলো সৰুতে মায়ে মই হিল এযোৰ আনি দিয়ে যেতিয়া মই মামাহঁতৰ ঘৰত আছিলো ফলপুৰত তাৰপিছত মায়ে হিল এযোৰ আনি দিয়া আছিলে খুব মানে খোজ কাঢ়ো মই আৰু খুব চাওঁ বহুত মন মানে তাৰপিছত তেনেকে মোৰ চিনাকি আছিলে চিনাকি তেনেকে শিকি পেলাই মই তোমাৰ সেই অডিশ্যন দিলো তাৰপৰা তেজপুৰত মোৰ জীৱনত প্ৰথম শ্ব' মই তেজপুৰত কৰিলো ডাইভাৰ্ছ ইণ্ডিয়া তাতে মই উইনাৰ হলো তাৰপৰা যাৰ শ্ব' কৰিছিলো তেওঁ মোক মানে বহুত মৰম কৰে একদম মৰম কৰে বাৰু ভণ্টি টাইপৰ তেওঁ মানে মোক গুৰু বুলি ক'ব লাগিব তাৰপৰা তেওঁ টিমৰ লগত কাম কৰিব দিলে তেওঁ মোক কামবোৰ দিলে বহুত কাম কৰিছো ডিব্ৰুগড় গুৱাহাটী তুমি জানাই আমাৰ এইফালে কিমান হয় শিৱসাগৰ মাঘেৰিটা বহুত লখিমপুৰতো কৰিছো বাৰু এনেকুৱা নহয় ইয়াতো নাই কৰা ইয়াতো কৰিছো সকলোখিনি কৰিছো আৰু তুমি উইনাৰ ক'ত হৈছা কিমান মানে সাবটাইটেলছ কি পাইছা সাবটাইটেলটো ফাৰ্ষ্টতেটো তোমাৰ সেই তেজপুৰত শ্ব'টো কৰাৰ পাছত তেওঁলোকে কাম দিলে তেওঁলোকৰ টিমৰ লগত শিকাবৰ কাৰণে সেইখিনি কাম কৰি আছো টিম মেম্বাৰ হিচাপে যাওঁ সেইখিনি কাম কৰিছো তাৰপিছত বহুত শ্ব' কৰিলো কিছুমান শ্ব'ত মই সাবটাইটেলো নাপাওঁ চাৰ্টিফিকেটখনো নিদিয়ে গম পোৱা নাই তাৰপিছত মানে তেনেকুৱা হয় বেয়াও লাগে কিন্তু মানে মই এইটো নাভাবো যে মই সেইটো পোৱা নাই মই ভাগৰি যাম সেইটো নহয় মানে মই পোৱা নাই সেইকাৰণে মোৰ ভুল আছে মই নাই আকৌ ট্ৰাই কৰিম এনেকে পাইছো বহুত কিতাছত উইনাৰো হৈছো মাৰ্ঘেৰিটাটো এটা আছিল তাতো হৈছো আৰু তুমি এনেকুৱা প্ৰব্লেমৰ ফেচ হৈছা মানে তুমি যেতিয়া শ্ব' এটা কৰি আছা তেনেকুৱাত মানে তোমাতকে নজনা মানুহ এটাও যেতিয়া আহি উইনাৰ হৈছে বা কিবা হৈছে তুমি তাত একো পোৱা নাই তেনেকুৱা প্ৰব্লেম বেয়া লাগে একচুৱেলি এটা ক'বলৈ গ'লে কিছুমানে মেকিং কৰে সেইটোতো কৰে বাৰু এতিয়া বাৰু ময়ো অৰ্গেনাইজাৰ মই জানো কিছুমান বস্তু মানে কিছুমান বস্তু চাবলৈ গ'লে সেইটো বেয়া কৰে কাৰণ তুমি কিবা এটা আশাত আহা ন যে চাৰ্টিফিকেট এখনো পাম ক্ৰাউন এটা আমি এতিয়া ছোৱালী মানুহখিনি কেনেকুৱা টাইপৰ মডেলিং কৰিম ক্ৰাউন এটা পাম আশা থাকে নাই আমি বেলেগক শিকাম তো যেতিয়া সেই মেকিং কৰি পেলাই সেই নজনা ছোৱালীজনীক যোনজনী ছোৱালী খোজকাঢ়িব নাজানে সেই ছোৱালীজনী যেতিয়া দি দিয়া হয় তেতিয়া মানে দুখ লাগে বহুত মই বহুত পাইছো আৰু এনেকুৱা থাকে উস্তাদি মাৰি পেলাই যে একদম মানে এনেকে মানে একদম মানে নকবা আৰু এনেকে আৰু তুমি এতিয়া তোমাৰটো পঢ়াটো মডেলিং এক্টিং সব লগতে চলাই নি আছা সব একেলগতে আৰু পঢ়াটো তুমি মানে কিমান কন্টিনিউ কৰিম বুলি ভাবি আছা নে মানে কি কৰিম কিন্তু তোমাৰ এতিয়া মই বিশেষকে দেউতা নাই ন মাও আছে এতিয়া মই সৰু সুৰাকে কিবা এটা কৰিও আছো জানা মই শুনিছো বাৰু তুমি নতুনকে শ্বপ এখন ওপেনিং কৰিছা ক'ত আছে তোমাৰ শ্বপখন আৰু আমি গুৱাহাটী গ'লে কিন্তু যাম তোমাৰ তাতে নিশ্চয় মানে কি হৈছে তোমাৰ কথাটো দাম তোমাৰ এয়া এনেকুৱা নহয় যে মডেলিং কৰিলে এক্টিং কৰিলে এটা ভিডিঅ' গান বনালে তুমি গুৱাহাটীত থাকি চলিব পাৰিবা সেইটো অসম্ভৱ তুমি জানাই নিজৰ কিবা এটা লাগিব তুমি কিমান দিন কৰিবা মডেলিং এক্টিং তোমাৰ এটা সময়লৈকে কৰিব পাৰিবা ন তুমি যদি নিজে কিবা এটা বস্তু কৰি নোলোৱা যে এইটো বস্তু পৰা মোৰ আৰ্নিং চইচ হৈ থাকিব তো খানাপাৰাত আছে খানাপাৰা এপিএছচি নতুনকে খুলিছো আৰু তোমাৰ শ্বপখনত মানে কি মানে শ্বপখন কিহৰ সেইটো কৈ দিয়া ফাষ্ট ফুডৰ মানে এতিয়া আমাৰ কি হয় সন্ধিয়া টাইমত তোমাৰ সেই আমি এতিয়া ওলাই যাওঁ ওলাই আহো কিবা এটা খাওঁ তোমাৰ কাৰত চাই কিবা কিবি খাওঁ তেনেকুৱা টাইপৰ আৰু ফাষ্ট ফুড সৰু সুৰাকে ইমানো ডাঙৰকে নাই খোলা আৰু আমাৰ বয়সীয়াল মানুহখিনি পিঠা চাহ খুব ইচ্ছা কৰে আৰু মোৰ মানে খুব মন আছিলে মই এনেকে কৰিম কিবা এখন কৰিম মানে নিজে কিবা এটা কৰাটো বহুত হেৰি ন তো মানে তেনেকে আৰু বাকি তোমাৰ শ্বপখনৰ নামটো কি পাহিত ৰিলিফ 36 ওকে তেনেহলে আমি যাব লাগিব ৰাইজ আপোনালোকেও যাব দেই নিশ্চয় বাকি তুমি তোমাৰটো এতিয়া এজটো বেছি হোৱা নাই বহুত সৰুৱে হৈ আছা তো তুমি মানে তোমাক ক'বলৈও মানে তোমাৰ প্ৰেম হৈছে নে নাই তোমাৰ লাইফত প্ৰেম বুলি কোৱা বস্তুটো আছে নে নাই প্ৰেম বস্তুটো
কোৱা লাষ্ট কৰিব নহয় মানে লাষ্ট নাই কাম মানে প্ৰেম বুলি ক'লে হোৱাই নাই চাগে ইমান সৰু হৈ আছে চাগে হৈছে তুমি কি ভাবিছা হৈছে মানে মোৰ কাহিনী শুনিলে পাগল হৈ যাবা জানা নাই মানে কি হয় এতিয়া আমি ছোৱালী মানুহে তুমিও ছোৱালী মানুহ কোনোবা যদি ল'ৰা এটা যদি তেনেকে কথা পাতে আমি একদম মানে কথা পাতিমেই আৰু কথা পাতিম আৰু ভালো লাগি যায় ভালো লাগিছে মই তেনেকে টাইপৰ মই তোমাৰ ফাৰ্ষ্ট ইয়াত আছিলোঁ তেতিয়া মই ইয়াত অলপকে কৰোঁ মৰ্টিংছতলি ফটোশ্বুট কৰোঁ তেতিয়া মানে আধা মানুহে গম পায় আৰু যে পাহিয়ে কিবা কিবি কৰে এইবিলাক কৰে মানে কিছুমানে ভয়ো খায় কিছুমান ল'ৰাই যে ইজনীক মেছেজ দিতে ৰিপ্লাই দিব নেকি গালি দি দিব নেকি মানে তেনেকুৱা এতিয়াও ভয় কৰে দেই এনেকুৱা হৈছে এতিয়াও ভয় নকৰে তাৰপিছত তেনেকে তোমাৰ ভাল পাইছিলো ল'ৰা এটাক মানে সঁচা ভাল এনে কথা বাৰু পাতিছো এনেকুৱা নহয় যে কথা নাই পতা সঁচা ভাল পাইছিলো সেয়াই সঁচা ভাল পাইছিল আৰু মানে তো এতিয়া আছে নে বৰ্তমান নাই বৰ্তমান মানে বেছি বছৰ হোৱা নাই 2 বছৰ মান হৈছে আছিল 3 বছৰ 4 বছৰ মান মানে তোমাৰ ৰিলেশনটো 3 ইয়াৰ্স হৈছিলে মানে বহুত সৰু পৰা ভাল পাইছিলা চাগে তেনেকুৱাতে আৰু জানাই আৰু পাছত কিবা এটা বস্তু আহি থাকিলে আৰু বিশেষকে মোৰ ঘৰত একচেপ্ট কৰা নাছিলে সঁচা কথাটো ক'বলৈ গ'লে তো সেইটো কাৰণে একচেপ্ট কৰাটো সেইটো অকমান প্ৰব্লেম আহি যায় মানে চব বস্তুটো এতিয়া মানে ফাৰ্ষ্ট আপোনাৰ ঠিকে আছিল যেতিয়া মানে কোনো নিবিচাৰে ন মানে সন্মানটো মেইন হয় সন্মানটো মেইন এটা ৰিলেশনশ্বিপত আৰু যদি সেই মানুহজনে যদি তোমাৰ লগত থাকোঁতে যদি বেলেগৰ লগতো থাকে কিবা সেইটো বস্তু বেয়া লাগে দিয়াচোন তো এতিয়া বহুতে গম নাপায় দেই আমাৰ ইয়াতে মানে নাৰায়ণপুৰ আৰু বহুতে গম নাপায় বহুতে মোক সোধেও যে কিবা আছানে নাই তুমি মানে তেনেকুৱা টাইপৰ তো বেয়া লাগে এতিয়া বস্তুটো তুমি যে কাৰোবাৰ লগততো আশা দেখা নহয় থাকিম মানুহজনৰ লগতে মানুহজনে যদি তোমাক বিশ্বাসঘাতকতা কৰে তোমাক কিমান বেয়া লাগে তো সেই বস্তুটোৰ পৰা মানে মই টোটেলি ওলাই গ'লো মানে ৰিলেশ্যনত এনেও ফাৰ্ষ্ট বিশ্বাসটোৱে মেইন বিশ্বাসটো ভাঙি দিয়াৰ লগে লগে মানে তোমাৰ সেইখিনি নাথাকে আৰু সেই বিশ্বাসটো মানে তুমি যদি দিব পাৰা এইটো বহুত বেলেগ আৰু ভাল পোৱা বস্তুটো এতিয়া মানে এটা খেল হৈ গ'ল আৰু মানে তেতিয়া মোৰ চিটুৱেশ্যনটো বহুত বেয়া হৈ গ'ল তোমাৰ ইয়াৰ পৰা গ'লোগে মই তেতিয়া মানে অলপমান ব্ৰেকআপ চেকআপ হ'ল আৰু ঘৰৰ প্ৰব্লেম হ'ল ঘৰৰ পৰা একচেপ্ট নকৰা হৈ থাকিলে তেনেকে এতিয়া বৰ্তমান হৈ আছে এতিয়া নাই বৰ্তমান মোৰ লগত তেওঁ সেয়াই আৰু তুমি তোমাৰ এতিয়া ফিউচাৰটো কেনেকে কি কৰিম বুলি ভাবিছা একদম ফিউচাৰটো যেনেকে চলি আছে বৰ্তমান তেনেকে চলাই নো মানে তুমি ইন ফিউচাৰ মানে এটা পঢ়াটো তোমাৰ ৰানিং হৈ আছে তো তুমি নিজেও চইচ কৰিব পৰা নাই যে মই কিমানলৈকে পঢ়িম বা কি কৰিম কাৰণ মা আৰু তুমিহে দাদাহঁতটো এটা থাকে তো মানে ইন ফিউচাৰ তুমিতো জবৰ মাথা মাৰিছা নে অকল মডেলিং আৰু এক্টিং মৰা নাই কাৰণ মোৰ তোমাৰ ডেইলি তেনেকে কামেই থাকে আজি এইটো কালি সেইটো গুৱাহাটীত কিবা কিবি কাম থাকে তোমাৰ প্ৰমোচন থাকে কিবা কিবি আৰু এংকৰিং কিবা কিবি ইভেন্টত মাতেও ন তো সেইটো কাৰণে মানে কাম তেনেকে ওলাই থাকে বিশেষকে কাম মই তেজপুৰত বেছি পাওঁ মানে প্ৰায়ভাগ মই তেজপুৰত থকা হয় গুৱাহাটীত থাকো বাৰু হ'লেও তেজপুৰত বেছি থকা হয় কাৰণ তাৰ মানে কাম পাওঁ কাৰণে যোৱা হয় আৰু কামবোৰ থাকে তো এতিয়া বৰ্তমান এক্টিঙৰ লাইনত যিহেতু মই খোজটো দিছোহে তো চাওঁ কিমান দিনলৈকে যায় তাৰপিছত ভাবিম কিমান দিন মানে তুমি ধৰি ৰাখা আগবাঢ়ি যোৱা সেইটোৱে আৰু কিন্তু সেই কিছুমান কথাৰ কাৰণে মানে মন নাযায় গম পায় যে একো কৰিব মন নোযোৱা হৈ যায় কিন্তু এতিয়া তুমি যদি ভাঙি পেলাই মনটো যদি বেয়া কৰি পেলাই তুমি যদি ঘৰত বহি থাকা তুমি জানো পাৰিবা কিবা এটা বস্তু হেৰি কৰিব তুমি নোৱাৰিবা তো সেইটো ভাবি গৈ আছো মানে সদায় সাহস কৰি পিনি তুমি আগবাঢ়ি যাবই লাগিব যিমান মানে প্ৰব্লেম আহিলেও মুখৰ আগত প্ৰব্লেম আহিব ফেচ কৰি পিনি পাৰ হৈ যোৱাটোহে তোমাৰ মানে মেইন কথা সেইটোৱে তুমি যদি সেইটো বস্তু আগত লৈ পেলাই আগুৱাই যোৱা তুমি যদি ভাবা যে বাদ দিয়া যোনে যি কয় ঘৰৰ মানুহ আছে আৰু ঘৰৰ মানুহ মেইন দেই ঘৰৰ মানুহে সাপোৰ্ট কৰাটো মেইন মোৰ মানে এটা টাইমত এনেকুৱা হৈছিলে মোৰ ওচৰত কোনো নাছিলে আৰু মোৰ বন্ধুবৰ্গৰ ইমান তেনেকুৱা নাই আছে থাকিলেও মানে মই মানে ইমান মানে ছোৱালীজনী বহুত ফ্ৰী আৰু মোৰ লগৰ বহুত আছে মই মানে চবৰে লগতে ফ্ৰী হৈ যাওঁ তেনেকে তাৰপিছত মই মানে এটা টাইমত মানে ক'লে আৰু মোৰ বিশেষকে দাদাই দিয়ে মানে মোক দাদালে মোৰ বহুত ভয় লাগে এতিয়াও ভয় লাগে সিও মানে বহুত বুজালে সি মানে এটা টাইমত মানে মোৰ কোনো নাছিলে মা আৰু দাদা আছিলে আৰু ঘৰৰ ফেমিলি খিনি আছিলে মই তুমি যে ক'লা সেই ভিডিঅ'টো মই এটা ভিডিঅ' কৰিছিলো কিন্তু সেই ভিডিঅ'টোৰ মানে মানুহে বহুত মানে নিগেটিভকে ভাবিছিলে কিছুমানে আৰু কিছুমানে বহুত ভাল পাইছে দেই কিছুমানে মোক এতিয়াও পায় তো সেই বেয়া পাইছিলে তো সেইটো বস্তু মানে মই ইমান কান্দিছো মোৰ ইমান বেয়া লাগিছে মানে মই বহুত কান্দিছিলো যে কিয় মানুহে মানে কিয় মানুহ মাইণ্ডটো কিয় ইমান সৰু হৈ আছে বৰ্তমান মানুহৰ মানে ইমান
তোমাৰ বাহিৰত একচুৱেলি ওলাই নাযায় ন তেওঁলোকে তো তেওঁলোকৰ মাইণ্ডছেটটো বহুত বেলেগ সেইটো থাকে জেগাকণ যিমান সৰু জেগাকণ যিমান কিমান সৰু সৰুৱে মানে সঁচা কথা কৈছা তুমি জানানে সেইটোৱে আৰু তো সেইটো কাৰণে মই বিশেষকে ইয়ালে নাহোৱেই মই ইয়ালে গম পাইছো বাৰু এতিয়া তুমি শ্ব' কাৰণে আহিছিলা এতিয়া আমাৰ কৃষ্ণদাই শ্ব' পাতিছিলে চিনি পোৱাই চাগে মোক মাতাৰ কাৰণে মই আহিছো কথাটো ৰাখিবলৈ মই তেনেকে ইয়াত অহা নহয় মানে সেয়াই আৰু তেন তুমিতো ইয়াত এতিয়া শ্ব'টো বহুত পাতিছা অৰ্গেনাইজ কৰা ইভেন্ট বহুত পাতিছা তো মানে আগলে আৰু পাতিম বুলি ভাবিছানে নাই বা এনেকুৱা পদক্ষেপ হাতত ল'বানে নাই সেইটো কোৱাচোন একচুৱেলি এটা কথা ক'ব লাগিব আমাৰ ইয়াত মানে এনেকে নাপাতে ন তো অলপমান বহুত বেছি অলপ নহয় বহুত বেছি প্ৰব্লেম হৈছিলে মই টিম মেম্বাৰ ৰখা পাছতো মোৰ লগত মানে বহুতখিনি হৈ গৈছে মানে অকলে নোৱাৰি কিছুমান বস্তু কৰিবলৈ তো এতিয়া ভাবিছো আমি 2027ত ভালকে 27ত ভালকে এটা পাতিম বুলি কৈ নিদিওঁ এতিয়া তাৰ আগতো হ'ব পাৰে কিন্তু এইটো বছৰত মানে মই অকমান টাইম লৈ পাতিলে মানে বস্তুটো অকণ ভালো হয় মানে ইয়াৰ মানুহবিলাকে বুজিও নাপায় ন এতিয়া আমি এটা শ্ব' পাতিলে এটা ফ্ৰেছ লোৱা হয় মানে এণ্ট্ৰি ফ্ৰেছ লোৱা হয় সেইটো আমি মেকআপ দিয়া হয় তো আমি বহুতখিনি ফটোগ্ৰাফাৰ আমি সকলোকে এটা টিম চলোৱাটো বহুত ডাঙৰ এটা কাম ন তো সেই অকলে মানে মই নোৱাৰা হৈ যাওঁ জানানে মই যিমান মানুহ ৰাখিলেও মানে মই ভাগৰি যাওঁ তো হ'লেও যি হ'লেও মঞ্চটো যদি মই ধৰি ৰাখিছো মানুহখিনি ভাল পোৱা মানুহখিনি আছে সেইটো বস্তু এতিয়া মই যদি নপতাকে থাকো সেই মানুহখিনিয়ে মোক বেয়া পাব কাৰণ মোক চবেই খবৰ দিয়ে যে আহি আহি কৰিবানে আৰু মানে যি মানুহে ভাল পায় মানে বহুত বেছি ভাল পায় দিয়াচোন তো সেইটো কাৰণে পাতিম আমাৰ কৃষ্ণদা আছে কৃষ্ণদা মই তোমালোক আছাই সহায় কৰিবলৈ সকলোখিনি মিলি যদি পাতিম আশা আছে পাতিম ইয়া আগবাঢ়ি যোৱা তুমি আৰু এইখিনিতে এটা কথা সুধো মানে তুমিতো ক'লা তোমাৰ ঘৰত দাদা তুমি আইতা আৰু মা দেউতাটো নাই চাগে নাই বুলি কৈছিলা তো মানে দেউতা ঢুকোৱাৰ পিছত তোমালোকৰ জাৰ্নিটো কেনেকুৱা মানে মায়ে কিমান মানে মায়েতো তোমাক বহুত কষ্ট কৰি পালে মানে তুলিছে ডাঙৰ কৰিছে আৰু তুমি মানে অভাৱটো অনুভৱ কৰাই চাগে দেউতাৰ সেইটো কৰো বাৰু এতিয়া মানে এটা কথা ক'ব গ'লে যেতিয়া ছোৱালী এজনী দেউতাক নাথাকে মাকজনী বহুত অকলশৰীয়া হৈ যায় তো মোৰ মানে তুমি মোৰ লাইফটো বহুত বেলেগকে ষ্টাৰ্টিং হৈছে মানে এজাক ধুমুহা টাইপৰ হৈছে মই জন্ম হোৱাৰ পিছতে দেউতাক মৰম মই একেবাৰে নাপালো মই একদমেই নাপালো দেউতাৰ মৰমখিনি নোপোৱাৰ কাৰণে মনটো বেয়া লাগে আৰু কিছুমান বস্তু ক'বও নোৱাৰো দিয়াচোন মানে মনৰ ভিতৰত দুখ লাগিলে কানো আৰু সেই দেউতাৰ মৰমটো দাদাই দিয়ে কিন্তু মোক এতিয়া খং কৰে মানে একদম দমত ফোন কৰে ক'ত আছ তই কিন্তু সেই দেউতাৰ মৰমটো দাদাই দিয়ে আৰু মোৰ মা মানে বহুত আলসুৱা তুমি লগ পালে গম পাবা মানে বহুত বেছি আলসুৱা কোনোবাই কিবা এটা কয় মানে বেয়া লাগি যায় মনটো তো সেই মা সাহস হৈ পেলাই মই দেউতা মানে নাই যে সেইটো দেখাব নোৱাৰো মাক মানে মই এইটো এনেকুৱা টাইপৰ ফিলিং মই একো অভাৱ পোৱা নাই মই আছো একদম ভালকে আছো কিন্তু মোৰ বহুত দুখ লাগে কেতিয়াবা আৰু দেউতাক নাথাকিলে ছোৱালীজনীক ক'বলৈ বহুত চান্স পায় সেইটো কয় বাৰু মানে ছোৱালীজনীকো কথা শুনাবলৈ চান্স পায় আৰু মাককো শুনাবলৈ চান্স পায় মানে তেওঁলোকেতো বেয়া হেৰি কৰে যদি তেওঁলোকৰ ফেমিলি যদি কোনোবাৰ কিবা হয় তেওঁলোকক যদি মানে যাৰ নিজৰ লগত হৈছে তেওঁলোকেহে বুজি পায় তুমি এটা কথা বিশ্বাস কৰা আনকি গুৱাহাটীতো যদি আমি ৰুম এটা ল'ব যাওঁ গোটেই ফেমিলি ডিটেইলছ লয় এতিয়া যদি ল'ৰা এটা যদি নাথাকে মানে ঘৰৰ ল'ৰা বা দেউতাক যদি নাথাকে তেতিয়া ৰুম দিবলৈও মানে মালিকবিলাকে কিছুমান মালিকে টান পায় যিহেতু ঘটনাবোৰ বহুত কিবা কিবি হৈ আছে গম পোৱা আৰু যিহেতু মডেলিং কৰে বুলি যেতিয়া গম পাই আৰু নিদিয়ে জানানে কিবা এটা সোমাই যায় যে সিহঁতি ভাল নহয় মানে তেনেকুৱা টাইপৰ মানে সেইটোৱে সেইটো বস্তুটো মানে মানুহে বুজি পাব লাগে আৰু মোৰ জীৱনটো এনেকে এতিয়া হৈ আছে আৰু বৰ্তমান ঠিক আছে তেতিয়া আমাৰ সময় ইতিমধ্যে কাষ চাপিলেহি তো তুমি আমাৰ চেনেলটোৰ বিষয়ে মানে পেজটোৰ বিষয়ে কিবা ক'ব বিচাৰিছা নেকি মই এটা কাৰণে সুখী হৈছো যে আমাৰ নাৰায়ণপুৰত এনেকুৱা এটা মানে হেৰি কৰিছে যাতে মানুহে মনৰ কথা ক'ব পাৰে হয় নাই বাৰু মই লখিমপুৰত মানে আমাৰ লখিমপুৰখনত নাই এনেকুৱা টাইপৰ পডকাষ্ট বস্তুটো নাই আমি গুৱাহাটীত শুনিছো তেজপুৰত শুনিছো বেলেগত শুনিছো ইয়াত নাই মই বিশেষকে কৃষ্ণদাক ধন্যবাদ দিব বিচাৰিম মোৰ ফালৰ পৰা কাৰণ মই যে মোৰ কথাখিনি ক'ব পাৰিছো কাৰণ মোৰ দুখ সুখ যিমানখিনি মই ক'ব বিচাৰো মানুহক মই ক'ব পাৰিছো এনেকে যদি কোনোবাই কিবা তোমালোকৰ প্ৰব্লেম নাই বা কিবা কথা যদি ক'ব বিচাৰিছা আহি পেলাই ক'ব পাৰা কৃষ্ণদাক কণ্টেক্ট কৰিব পাৰা আৰু এই চেনেলতো কমেণ্ট কৰিব পাৰা
যদি কিবা ক'ব লগা থাকে। মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু চেনেলটো যাতে এনেকে আগুৱাই যায় আৰু সকলোখিনি মৰম দিব, মৰমে আঁকোৱালি ল'ব, কাৰণ আমাৰ ইয়াৰ জেগাটো যেনেকুৱা মানুহৰ মনটো তেনেকুৱা, হ'লেও মানুহৰ মনটো অকণমান হেৰি কৰিলে ভাল আৰু ন, হেৰি কৰি আঁকোৱালি ক'ব পাৰি। মোৰ ফালৰ পৰা সিমানখিনি আৰু এতিয়া আমি ৰয়েল কে কালচাৰেলৰ ফালৰ পৰা বিদায় লৈছো। এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে এতিয়া আমি বিদায় লৈছো। ধন্যবাদ। নমস্কাৰ।